নমস্কাৰ সকলোকে স্বাগতম জনাইছো এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত আলোচনা কৰিম যদি আপোনালোকে CM-EE কাৰণে এপ্লাই কৰিছিলে, এডমিট কাৰ্ড অহা আৰম্ভ হৈ গৈছে আৰু এডমিট কাৰ্ড আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম। তো যদি আপোনালোকে এনেকুৱা ধৰণৰ মেছেজ পাইছে, তাৰমানে আপোনাৰ এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু এইকেইদিনতে বা আপোনাৰ যি ইণ্টাৰভিউ কল আছে ইয়াতে কল লেটাৰটোতে মেনশ্যন থাকিব যে আপোনাৰ ইণ্টাৰভিউটো কেতিয়া হ'ব। তাৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক যে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব। আৰু এই এডমিট কাৰ্ড বা ইণ্টাৰভিউ কল লেটাৰটো আপোনালোকে আপোনাৰ মোবাইলৰ পৰাও ডাউনলোড কৰিব পাৰিব, খালি আপোনালোকে ষ্টেপছকেইটা ফ'ল' কৰি যাব। তো মই এতিয়া ডেস্কটপত দেখুৱাই আছোঁ, আপোনালোকে নিজৰ মোবাইলৰ পৰা এই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকে গুগল ক্ৰমটো অ'পেন কৰি ল'ব। গুগল ক্ৰমটো অ'পেন কৰি লোৱাৰ পিছত এনেকুৱা চাৰ্চ বাৰত আপুনি টাইপ কৰি দিব CM-EE বুলি। চাৰ্চ কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তো ইয়াত CM চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত লগ ইন এটা অপশ্যন দেখা পাইছে, চাইন আপ এটা অপশ্যন দেখা পাইছে, আপুনি লগ ইনত ক্লিক কৰি দিব। তো লগ ইনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব। আপুনি ইয়াত আপোনাৰ মোবাইল নম্বৰটো দিব আৰু ইয়াত আপোনাৰ যদি পাছৱৰ্ড দি আপুনি লগ ইন কৰিব বিচাৰিছে বা পাছৱৰ্ডটো আপোনাৰ মনত আছে তেনে ক্ষেত্ৰত আপুনি ইয়াত ক্লিক কৰি দিব। আৰু যদি আপুনি আপোনাৰ মোবাইল নম্বৰটো দি আৰু OTP দি যদি লগ ইন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি এইটো বক্সত টিক কৰি দিব লাগিব। তো ইয়াত আপোনাৰ মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰটো দি দিয়াৰ পিছত ইয়াৰ পৰা যিকোনো এটা বাছি ল'ব। বাছি লোৱাৰ পিছত আপুনি এই যি কেপচা দেখিছে, আপোনাৰ কেপচাটো বেলেগ দেখুৱাব। তো সেই কেপচাটো আপোনালোকে এইটো বক্সত ভৰাই দিব। ভৰাই দি আপুনি চেণ্ড OTP ক্লিক কৰি দিব। মই মোবাইল নম্বৰটো দি দিলোঁ আৰু OTPটো এতিয়া পঠিয়াই দিম। তো কেপচাটো ভৰাই দিলোঁ, ভৰাই দি চেণ্ড OTP ক্লিক কৰি দিছোঁ। তো চেণ্ড OTP ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তো ইয়াত আপোনাৰ OTPটো ভৰাই দিব লাগিব। বহুতে কি কৰে, এই কেপচাটো ইয়াত ভৰাই দিয়ে। আপোনালোকে এইটো নকৰিব। আপোনালোকে যিটো মোবাইলত OTP আহিব, ৰেজিষ্টাৰ মোবাইলত যিটো নম্বৰ দিছিলে আপোনালোকে এপ্লাই কৰোঁতে, সেই মোবাইলত OTPটো আহিব আৰু সেই OTPটো ইয়াত ভৰাই দিব। ভৰাই দিয়াৰ পিছত আপুনি কি কৰিব, আপোনাৰ এই যিটো কেপচা দেখিছে ইয়াত আকৌ ভৰাই দিব লাগিব। ভৰাই দি আপুনি ছাবমিট OTP ক্লিক কৰি দিব লাগিব। OTPটো ভৰাই দিলোঁ, ভৰাই দিয়াৰ পিছত কেপচাটো ভৰাই দিম। তো এতিয়া ছাবমিট OTP ক্লিক কৰি দিম। তো যেতিয়া আপুনি ছাবমিট কৰি দিব, ছাবমিট কৰি দিলে আপোনাৰ ডিটেইলছটো ইয়াত খোল খাই যাব। আপুনি এইটো ডেছবৰ্ডত গুচি আহিলে ইয়াত আপোনালোকে চাব পাৰে CM-EE 2.0 নিউ। তো ইয়াত আপুনি যি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাৰ ডিটেইলছ আছে। তাৰপিছত আপুনি কি কৰিব, তললৈ যাব। তললৈ গ'লে আপুনি এনেকুৱাকৈ দেখিব, ইয়াত যদি আপুনি ক্লিক কৰে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰত, আপোনাৰ গোটেই এপ্লিকেশ্যনটো অ'পেন হৈ আহিব। বা আপুনি যদি এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব বিচাৰে, এই যিটো ডাউনলোড বাটন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰিলে ডাউনলোড কৰিব পাৰিব। আপোনালোকে এটা কাম কৰিব, আপোনালোকে এডমিটটো ডাউনলোডটো কৰিবই, তাৰ লগতে আপোনালোকে ইণ্টাৰভিউত এইকেইটা লেটাৰো লৈ যাব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন যিটো ৰিচিপ্ট হয়, একনলেজমেণ্ট, সেইটো আপুনি লৈ যাব। ইয়াত ক্লিক কৰিলে আপুনি ডাউনলোড কৰিব পাৰিব। তাৰপিছত এই যি আপোনাৰ এপ্লিকেশ্যন হয় সেইটো ইয়াত ক্লিক কৰিলে আপুনি ডাউনলোড কৰিব পাৰিব। তো এইকেইটা আপোনালোকে ডাউনলোড কৰি লৈ যাব। আৰু লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা, আপুনি আপোনাৰ ইণ্টাৰভিউত আপোনাৰ যি প্লেন আছিলে, যিটো প্ৰজেক্ট ৰিপৰ্ট আছিলে, সেইটো কিন্তু আপোনালোকে ডাউনলোড কৰিব লাগিব বা ডাউনলোড কৰি আপোনালোকে লৈ যাব লাগিব। কাৰণ কেতিয়াবা সিহঁতে বিচাৰে আপোনাৰ যি প্ৰজেক্ট হয় সেই প্ৰজেক্ট ৰিপৰ্টটো বিচাৰে। সেয়েহে আপোনালোকক আগতীয়াকৈ কৈ দিছোঁ, আপোনালোকে ইণ্টাৰভিউত কিন্তু সেই প্ৰজেক্ট ৰিপৰ্টটো লৈ যাব। সেইটো আপুনি কেনেকৈ পাব আপোনালোকক কৈ দিছোঁ। আপুনি এই এপ্লিকেশ্যন ৰেফাৰেঞ্চ যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ ডিটেইলছটো ওলাই পৰিব। আপুনি তললৈ যাব, স্ক্ৰল ডাউন কৰি আপুনি স্ক্ৰল ডাউন কৰি গৈ থাকিব। তাৰপিছত আপোনালোকে ইয়াত এটা অপশ্যন পাব। ইয়াত আপোনালোকে দেখা পাইছে আপলোড প্ৰজেক্ট ৰিপৰ্ট। তো ইয়াত আছে ভিউ বা ডাউনলোড। তো ইয়াত যেতিয়া আপুনি ক্লিক কৰি দিব, ক্লিক কৰি দিলে আপোনাৰ যি প্ৰজেক্ট ৰিপৰ্ট আছিলে, যোনটো প্ৰজেক্ট আপুনি আপলোড কৰিছিলে, সেই প্ৰজেক্টটো ওলাই পৰিব। এইটো আপোনালোকে প্ৰিণ্ট কৰি লগত লৈ যাব, কাৰণ ইণ্টাৰভিউত সিহঁতে বিচাৰিব পাৰে। আৰু ইয়াৰ লগতে আপোনালোকে এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব সেইটোৱে দেখুৱাই আছোঁ। তো আপোনালোকে কি কৰিব, আপোনালোকে ডেছবৰ্ডত গুচি যাব লাগিব। আকৌ ডেছবৰ্ডত গুচি যাব। ডেছবৰ্ডত গুচি যোৱাৰ পিছত আপুনি তলত যাব। তলত গ'লে আপোনালোকে এটা অপশ্যন দেখা পাব, ক্লিক হিয়াৰ টু ডাউনলোড দ্য ইণ্টাৰভিউ কল লেটাৰ। তো ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে ইয়াত এটা অপশ্যন আহিব। তো এইটো আই এগ্ৰি বুলি ক্লিক কৰি দিব। ক্লিক কৰি দি আপুনি ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰি দিব লাগিব। আৰু ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰি দিব, ক্লিক কৰি দিলে আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ পৰিব। আৰু লগতে ইম্পৰ্টেণ্ট কথা কৈ দিওঁ যে আপোনালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে সেইটোৰ বিষয়ে মই অন্য এটা ভিডিঅ'ত ডিছকাছ কৰিম। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মোৰ পৰৱৰ্তী ভিডিঅ' হ'ব আপোনালোকক কি ধৰণৰ কুৱেশ্যন সুধিব পাৰে এই ইণ্টাৰভিউত সেইটোৰ বিষয়ে আলোচনা কৰা।
তো ইয়াত যদি আপুনি ক্লিক কৰি দিলে এনেকুৱাকৈ ইণ্টাৰফেচ অপেন হৈ আহিব। তো আপোনালোকৰ যি ইণ্টাৰভিউ ডেট হয়, ক'ত হ'ব, তো সবিশেষ আপোনালোকৰ ইয়াত মেনশ্যন থাকিব। তো আপোনালোকে এইটো প্ৰিণ্ট কৰি ল'ব। তলত এনে অপশ্যন থাকিব প্ৰিণ্ট বুলি। তো ইয়াত যদি আপুনি ক্লিক কৰি দিলে আপোনাৰ কল লেটাৰ হয় সেইটো ডাউনলোড হৈ পৰিব আৰু আপোনালোকে সেইটো কোনোবা এখন দোকানৰ পৰা প্ৰিণ্ট কৰি লৈ ল'ব পাৰে। ভিডিঅ'টো যদি ভাল লাগিল বা হেল্পফুল লাগিল প্লিজ লাইক এটা কৰি দিব, চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ, জয় আই অসম।